নমস্কাৰ আটাইকে 2025 বৰ্ষৰ প্ৰথম পৰ্যায় গুণোৎসৱৰ তৃতীয় দিনা অৰ্থাৎ 9/1/2025 তাৰিখে আমাৰ চাৰিখনৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ উদযাপন কৰা হয়। 2017 বৰ্ষতে আমাৰ স্কুলখন এমালগামেশ্যন কৰা হৈছিল। 2017 বৰ্ষৰ প্ৰথমটো গুণোৎসৱ আমি উদযাপন কৰিবলৈ সুবিধা পাইছিলোঁ আৰু A+ পাইছিলোঁ, কিন্তু তাৰপিছতে বিদ্যালয়খন এমালগামেশ্যন হোৱাৰ কাৰণে আমি স্বতন্ত্ৰভাৱে গুণোৎসৱ উদযাপন কৰিব পৰা নাছিলোঁ। কিন্তু অৱশেষত এমালগামেশ্যনৰ আওতাৰ পৰা বিদ্যালয়খন ওলাই আহিবলৈ সক্ষম হ'ল গাঁৱৰ ৰাইজৰ বাবে, অভিভাৱকসকলৰ বাবে। আৰু বৰ্তমান 2025 বৰ্ষৰ এই গুণোৎসৱটি আমাৰ বিদ্যালয়ত স্বাধীনভাৱে উদযাপন কৰা আমি সুবিধা পাইছোঁ। এয়া আমি সকলো ইভালুৱেটৰ ছাৰ অহালৈ আমি বাট চাই আছোঁ। তাৰ আগতে আমি কিছুমান দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। আমি এয়া শাকনিবাৰী আমাৰ বিদ্যালয়ৰ, আৰু এইফালে আমি ৰাখিছোঁ বহাৰ আসন। আমাৰ যিখিনি আমাৰ পৰিচালনা সমিতি বা অভিভাৱক অতিথিসকল আহিব তাত বহিব। আৰু এইফালে মই এটা ব্যৱস্থা কৰিছিলোঁ আমাৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা তৈয়াৰ কৰা বিভিন্ন বস্তুৰ এটা প্ৰদৰ্শনীস্থলী, আৰু লগতে আমাৰ বিগত বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে বৃত্তি লাভ কৰিছিলে তেওঁলোকৰ আমি ফটো ৰাখি দিছিলোঁ দেখাবৰ কাৰণে। মই যিহেতু নডেল টিচাৰো আছিলোঁ, সেয়েহে বৰ সময়ৰ অভাৱৰ কাৰণে মই প্ৰদৰ্শনস্থলীৰ সমলখিনি ভাল ধৰণে মই ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। অলপ ততাতৈয়াকৈ যিখিনি পাৰিলোঁ মই কৰিলোঁ। এয়া আমাৰ ইভালুৱেটৰ ছাৰ আহি পালেহি। আমাৰ বিদ্যালয়ত গুণোৎসৱত ব্যাজিক মূল্যায়ক হিচাপে আছিলে লখিমপুৰ জিলা ডায়েটৰ প্ৰবক্তা শ্ৰদ্ধাৰ মণ্টু বুঢ়াগোহাঁই ছাৰ, আৰু আমাৰ এই শিক্ষাৰ্থী কাকুমণিয়ে ছাৰক আদৰিছে। আচলতে প্ৰাতঃসভা আৰু ছাৰক আদৰাৰ এই সকলোখিনি দায়িত্ব আমি চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক দিছিলোঁ, আৰু আমি প্ৰয়োজনীয় যিখিনি বস্তু লাগে আমি সেইখিনি তেওঁলোকক যোগাৰ দিছিলোঁ। তেওঁলোকে নিজাববীয়াকৈও কিবা কিবি যোগাৰ কৰিছিলে, সেয়া আপোনালোকে দেখিব। গতিকে খুব সুন্দৰভাৱে তেওঁলোকে কামখিনি কৰিলে, আপোনালোকে দেখিছে নিশ্চয়। অসমত প্ৰথম গুণোৎসৱ অনুষ্ঠিত হয় 2017 চনৰ এপ্ৰিল মাহত। আমাৰ বিদ্যালয়ত প্ৰথমবাৰ গুণোৎসৱ হৈছিল। প্ৰথমবাৰ গুণোৎসৱত A+ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। গুণোৎসৱ এবছৰৰ মূৰত পাতে। এই উৎসৱত প্ৰশ্ন কাকত থাকে, উত্তৰ লিখিবলৈ ৱেবচাইট থাকে। গুণোৎসৱ মানে হৈছে শিক্ষাৰ্থীসকলৰ গুণৰ পৰীক্ষা, লগতে বিদ্যালয়খন ভালনে বেয়া সেয়াও পৰীক্ষা কৰা। এইবাৰ আমি গুণোৎসৱত অংশগ্ৰহণ কৰিছোঁ। গুণোৎসৱত পৰীক্ষা ল'বলৈ আন ঠাইৰ পৰা ছাৰ বা বাইদেউ আহে, এইবাৰো আহিছে। আমাৰ বিদ্যালয় বহু বাধা বিঘিনি নেওচি ইবাৰৰ নিচিনাকৈ গুণোৎসৱ পাতিবলৈ সক্ষম হৈছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি যেন ভালদৰে পৰীক্ষা দি বিদ্যালয় সুনাম কঢ়িয়াই আনিব পাৰোঁ। শেষত পৰীক্ষা ল'বলৈ অহা ছাৰ, আমাৰ বিদ্যালয় দুগৰাকী বাইদেউ তথা উপস্থিত থকা সকলোলৈকে মোৰ শ্ৰদ্ধা যাচি আজিৰ বক্তৃতা সামৰণি মাৰিলোঁ। ধন্যবাদ। প্ৰাতঃসভাৰ ঠিক পিছতে আমাৰ বিদ্যালয়ত উপস্থিত হোৱা আন আন বিদ্যালয়ৰ পৰা অহা নিৰীক্ষকসকলক বিদ্যালয়ৰ তৰফৰ পৰা এখনি গামোচাৰে সম্বৰ্ধনা তথা আদৰণি জনোৱা হয়। বিদ্যালয়ৰ চৌহদত ছাৰে এটা আচফলৰ পুলি ৰোপণ কৰে, আৰু পুলিটো ৰোপণ কৰাত ছাৰক সহায় কৰে অংগনবাড়ীৰ কৰ্মী দীপালী বাইদেৱে।
শিক্ষাৰ্থীসকলে নিজৰ হেঁপাহেৰে ছাৰক কিবা কিবি বস্তু দিছে নিজে সজা আৰু মোক কৈছিলে যে বাইদেউ আমি সাজি ছাৰক কিবা কিবি দিম আৰু মই বাধা দিয়া নাছিলোঁ তেওঁলোকৰ হেঁপাহত। এয়া আৰু এজন ছাৰ আহিছিলে, তেওঁক সম্বৰ্ধনা জনালে। এয়া তেওঁলোকে যি ইচ্ছা যি বনাইছে ছাৰক হেঁপাহেৰে দিছে। আমি এই ক্ষেত্ৰত তেওঁলোকক সঁচাকৈ বাধা দিয়া নাই, কাৰণ বাধা দিলে তেওঁলোকে মনত দুখ পাব। কল্পিতাই ছাৰক হাতেৰে সজা এটা গণেশ মূৰ্তি উপহাৰ দিলে। ইয়াত ঠিক সময় হোৱাৰ লগে লগে প্ৰশ্ন কাকতৰ পেকেট খুলিছে বাইদেৱে ছাৰৰ সন্মুখত। পৰীক্ষা শেষৰ পিছতে শিক্ষাৰ্থীসকলে উপস্থিত পৰিচালনা সমিতিৰ সদস্য, অভিভাৱক, বহী নিৰীক্ষক, বহী মূল্যায়ক ছাৰৰ সন্মুখত নৃত্য গীত আদি প্ৰদৰ্শন কৰে। জাতীয় সংগীত পৰিৱেশনৰ পিছত বাহ্যিক মূল্যায়ক ছাৰে শিক্ষাৰ্থীসকলৰ উদ্দেশ্যে অতি সুন্দৰ সুন্দৰ কিছুমান উপদেশমূলক কথা কয় আৰু আমাক শিক্ষাৰ্থীসকলেও সেইখিনি পালন কৰিম বুলি ছাৰক কথা দিছে। বহুত ভাল লাগিছে। এক নম্বৰটো হৈছে তোমালোকৰ এছেম্বলি বৰ ধুনীয়া, মৰ্ণিং এছেম্বলি বৰ সুন্দৰ হৈছে, আপোনালোকেও মন কৰিছে চাগে। খুব সুন্দৰভাৱে পৰিচালনা কৰিছে, গোটেই ছাত্ৰ ছাত্ৰীয়ে ভাগ লৈছে। মই বিশেষ ক'বলগীয়া নাই, মাত্ৰ এটা কথা, আমাৰ যিটো মানে ৰিডিং হেবিটটো সেইটো অকণমান আপোনালোকে মন দিব, ঘৰত পঢ়াৰ অভ্যাসটো অকণমান চাব। অকল ছাৰ বাইদেউ দুগৰাকী স্কুলত চাই দিয়াটো যথেষ্ট নহয়, তেওঁলোকৰ নিজৰ সংসাৰ আছে, ঘৰ আছে, অকণমান সময় থাকে স্কুলত, সেইখিনি সময়ত তেওঁলোকে নিৰ্ধাৰিত সময়ত চায়। দিনটোৰ কাৰ্যসূচী সামৰি ছাৰ বাইদেউসকলে দুপৰীয়া আহাৰ গ্ৰহণ কৰিছে আৰু লগতে আমাৰ বিদ্যালয়ৰ উপস্থিত থকা পৰিচালনা সমিতিৰ সদস্য, মাতৃ গোট, অভিভাৱক সকলোৱে দুপৰীয়া আহাৰ গ্ৰহণ কৰে। বাহ্যিক মূল্যায়ক ছাৰে শেষত শিক্ষাৰ্থীসকলৰ লগত এখন ছবি তুলিলে। আমাৰ একদম শেহতীয়াকৈ বৰমা, আমাৰ ৰঙিয়াল বৰমা নহ'লে আমাৰ স্কুলত একো নহয়। অ' বৰমা কেনেকুৱা লাগিছে আজি কওক? ধুনীয়া লাগিলে, ধুনীয়া লাগিলে নে? ধুনীয়া লাগিলে, ভাল লাগিছে। তোমাক মই হেণ্ডছেক এটা দিব লাগিব দেই। আমি যে জীয়াই আছো, তোমাক যে এনেকুৱা সমাজত দেখিবলৈ পাৰো। ঠিক আছে, ঠিক আছে, সেইটোৱে ধন্যবাদ দেই তোমাক। এয়া একেবাৰে গুণোৎসৱৰ শেষত আমাৰ লাগি থকা সকলোৱে আমি ভাত খাব লৈছো। আমাৰ দীপালী বাইদেউ, আৰু এয়া মই ওলাইছো, একেবাৰে শেষত মই ওলাইছো। আমি এতিয়া সকলোৱে খাম। ঘৰত বিয়া এখন হৈ যোৱাৰ পিছত পিছদিনা যিটো অৱস্থা হয়, আমাৰো সেই একেই অৱস্থা। গুণোৎসৱৰ সকলো কাৰ্য শেষ কৰি খাই বৈ আমি এনেধৰণে কেইগৰাকীমান শিক্ষাৰ্থীৰ লগত বহিলোঁ, কথা পাতিলোঁ, ধেমালি কৰিলোঁ। ভাল লাগিলে। দিনটো বহুত মানে টেনশ্যন এটা থাকে নহয় জানো বাৰু, সকলোখিনি পাৰ কৰি দিনটো পাৰ কৰিলোঁ। আৰু এই আপাহতে মই বিদ্যালয়ৰ প্ৰতিজন অভিভাৱক, ৰাইজ, পৰিচালনা সমিতিৰ সদস্য, মাতৃগোটৰ সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ, কাৰণ তেওঁলোকৰ সহায় অবিহনে আমি এইটো দিন এনেধৰণে পাৰ কৰিব নোৱাৰিলোহেঁতেন। গতিকে আপোনালোকক এই আপাহতে মই ধন্যবাদ জনালোঁ। সকলো কামত লাগিছে আমাৰ শেষ একেবাৰে মানে অন্তিম পৰ্যায়ত। আমাৰ বাইদেউ খুব কামত লাগিছে। এনেদৰে চিন্তাই, ব্যস্ততা, হাঁহি আনন্দৰ মাজেৰে আমাৰ গুণোৎসৱৰ দিনটো সকলোৰে সহযোগত পাৰ কৰিলোঁ। আৰু যিসকলৰ গুণোৎসৱ আহি আছে তেখেতসকললৈ আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।